ইয়াতে খামপেক বিশ্ৰাম কৰোঁ ও বাপ বাপ ও বলো বাপ ও বাপ বাপ ও বাপ কিনো কৰিছে ইয়াত অকলে ইয়াত যে কিবা ঔষধৰ গন্ধ পাইছো সেয়া কি কিনো কবা মোৰ দুখৰ কাহিনী নালাগে শুনিব দিয়া কওকচোন বাৰু মই শুনাত যথেষ্ট ইচ্ছুক তেনেহ'লে শুনা এই ৰজা পৰীক্ষিতক হেনো 7 দিনৰ ভিতৰত তক্ষকৰ ওপৰত দংশন কৰিব আৰু এয়াই মোৰ আকৌ সোণালী সুযোগ মোৰ মন্ত্ৰ বলে বোলো এই ৰজাক পুনৰ জীৱিত কৰি ৰাজভঁৰালৰ পৰা ধন লাভ কৰিম বুলিয়ে সেই হস্তিনালৈ আহিছোঁ ঐ হাঁহিলে যে দংশন কৰিব তাকে তই ৰক্ষা কৰিবি অত বেশ ময়ো লম তোৰে পৰীক্ষা এই পদপেক্ষ যুৱকে মই কৰিমি দংশন আৰু চাম ভালদৰে মই কি তোৰে মন্ত্ৰৰ বলেৰে জীয়াই তোলৈ পদপেক্ষ কৈ শেষ হ'ল নহয় তই মানে সেই সৰ্প এইফালে ঘূৰি দেচোন নুতুলিবি মই পেট ভাঙি দিয়া মানুহ নালাগে মুখৰ কথাটো আছে যদি তোৰে মন্ত্ৰৰ শক্তি পৰীক্ষা যুঁজাই দে এনেকে চাও তোৰ শক্তি কিমান এই মুহূৰ্ততে পদপেক্ষকে মই কৰিমি দংশন এতিয়া পিছে দুৰ্বল এতিয়া দুৰ্বল জীয়াই তোলে পদপেক্ষ এই যে মৰহি গ'ল এজোপা মই জীয়াই দিব লাগে আৰু যদি নোৱাৰ মোকো শেষ কৰি বৰ বেছিকে ফেট নুতুলিবি মই ফেট ভাঙি দিয়া মানুহ তই জান নাই মোৰ মন্ত্ৰ শক্তি কিমান মোৰ মন্ত্ৰৰ বলত মোৰ মানুহজনীৰ বাবে মই চবকে বশ কৰিব পাৰোঁ তাকেইতো ময়ো চাব খুজিছো আজো সময় চাবলৈ দেখো তোৰে মন্ত্ৰৰে শক্তি হ'ব নোৱাৰে লজ্জাবোৰ হৈছে নাই তোৰ দেখিছ নাই যি গ'ল চাই ল চকু চাট মাৰি হৈছে চাগে চাই ল চাই ল
ভালকে চা তলৰ পৰা চা একেবাৰে ওপৰলৈ কৰে একদমখনত সকলো লেখে হয় একে পলত এই তথ্য কৰে দমখনৰ পৰা উদ্ধাৰ কৰিব পৰা শক্তি আছে এই সামান্য পামত মই মানুহটো বেলেগ মই বেলেগ তই ভবাৰ দৰে মই নহয় মই বেলেগ কি কৰোঁ যেনে তেনে ইয়াক বাধা দিবই লাগিব নহ'লে যে নিয়তিৰ কাৰ্যতে মিলিব বিঘিনি এতিয়াহে আহিছ আপোনাক কি ধন সোণ লাগে ধন সোণ লাগে বাৰু তাৰ পাছৰখিনি মই দিম সিমান লাগে সিমান দি কিন্তু এক চৰ্ত যিমান ধন সোণ লাগে উপচাই দি কিন্তু ইয়াৰ পৰা কিন্তু তুমি ঘূৰি যাব লাগিব ইয়াৰ পৰা তুমি ঘূৰি যাব লাগিব শুনা পৰীক্ষিতৰ মৃত্যু নিয়তিৰ কামনা আৰু নিয়তিৰ কামনাত বাধা দিলে তোমাৰোতো অমংগলে সকলোৰে অমংগল আৰু সেই অমংগল বিচৰা নে ধন সোণৰে নাই কথাটো মই মানি লৈছো বাৰু প্ৰথমতে যিভাগে অহংকাৰ কৰিছিলি আঁঠুকাঢ়ি কথাটো কওঁ মই তেতিয়া এয়া কিন্তু সম্ভৱ নহ'ব আপোনাক লাগিলে মই ধন সোণেৰে মোৰ ধনো নালাগে দৰকাৰলৈ তই আঁঠুকাঢ়ি তেতিয়া মই মানি লওঁ মই চিন্তা এটা কৰিম কিবা এটা তই শৰণাপন্ন হ মোৰ লগত কি কৰোঁ কৰিছো অনুৰোধ মোৰ ধন সোণ গ্ৰহণ কৰি ওলটি যাওক টোপোলাটো ডাঙৰ আছেনে ডাঙৰ হ'ব যিমান আছে সিমান যথেষ্ট তোমাৰ জীৱনৰ বাবে লোৱা এই স্বৰ্ণ টোপোলা ইয়াকে লৈ তুমি উভতি যোৱা অকল স্বৰ্ণই আছেনে মোৰ ধন পালে হ'ল তাত কোন মই কোন যিয়ে মোৰ প্ৰয়োজন নাই ন বেছ মই ঘৰত গৈ পেলাই মানুহজনী মাৰ খাব নালাগে কথাটো সেইটোৱে আৰু